মঙলদৈ ৰাজপথত চাঞ্চল্যকৰ ডকাইতি কাণ্ড দিন দুপৰতে বলেৰৰ আইনা ভাঙি লুটি নিলে ৩ লাখ টকা বাইকত অহা 2 যুৱকে নিমিষতে সংঘটিত কৰিলে এই কাণ্ড সোমবাৰে মঙলদৈ চহৰৰ মাজমজিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড মাত্ৰ 6 মিনিটৰ ভিতৰতে বলেৰো বাহনৰ আইনা ভাঙি ৩ লাখ টকা লুট কৰি উধাও হ'ল 2 দুষ্কৃতিকাৰী যুৱক এই ঘটনা সংঘটিত হৈছে মঙলদৈ চহৰৰ মাজমজিয়াত অৱস্থিত বাজাজ ডিলাৰত মঙলদৈ বৰুৱাপাৰৰ বিজু ভূঞা নামৰ যুৱকজনে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া পিতৃৰ সৈতে ভাতৃৰ বাবে বাইক কিনিবলৈ নিজৰ বলেৰো বাহনখন লৈ গৈ আছিল বাজাজ ডিলাৰলৈ ইয়াৰ পূৰ্বে বেংকৰ পৰা 3 লাখ টকা উলিয়াইছিল বিজু ভূঞাই ডিলাৰৰ প্ৰৱেশ কৰাৰ সময়তে বাহনখনৰ বেংকৰ পৰা উলিওৱা ধনখিনি থৈ গাড়ীৰ পৰা নামি ভিতৰত প্ৰৱেশ কৰিছিল পিতা পুত্ৰই ইয়াৰ 6 মিনিটৰ ভিতৰতে এজন যুৱকে বলেৰো বাহনখনৰ আইনা ভাঙি গাড়ীৰ পৰা লুট কৰি লৈ গৈছিল বেগটো সেই সময়ত ৰাজপথত এখন বাইকত ৰৈ আছিল আন এজন যুৱক নিমিষতে টকাৰ বেগ লৈ বাহিৰলৈ ওলাই যোৱা যুৱকজনক বাইকত উঠাই ঘটনাস্থলীৰ পৰা উধাও হৈছিল 2জন যুৱক এই দৃশ্য ইতিমধ্যে আবদ্ধ হৈ পৰিছে চিচিটিভিৰ ভিডিঅ' ফুটেজ চাই মঙলদৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো সন্ধান লাভ কৰা নাই 3 লাখ টকাৰ বেগ লৈ উধাও হোৱা দুষ্কৃতিকাৰী যুৱক দুজনৰ আমি এখন বাইক কিনিবলৈ আহিছিলোঁ বাইকখন মানে আপোনাৰ ডিলাৰত আহি দাম দৰটো সুধিছোঁ তাৰ আপোনাৰ এপ্ৰিল ডিলাৰখনত আপোনাৰ বাজাজ ডিলাৰৰ খাৰুপেটা বাছ ষ্টেণ্ডৰ ইয়াতে গাড়ীখন মানে ইয়াতে থৈ মই ভিতৰত গৈছোঁ 5 মিনিট খুব লাগিছে দামটো সুধি আমি জাষ্ট মানে ওলাইছোঁ ওলাই আহি দেখা পাওঁ যে আপোনাৰ গাড়ীৰ গ্লাছখন ভাঙি পইচাটো লৈ গৈছে মোৰ দেউতাই আপোনাৰ ষ্টেট বেংকৰ পৰা ওলাইছিল পইচা চেক দি পেলাই আপোনাৰ 3 লাখ টকা এটা ওলাই পেলাই দেউতাক মই গাড়ী দি লৈ আহিছোঁ পিক কৰি আপোনাৰ আনি পেলাই ইয়াতে নমোৱাৰ পিছত সেইখিনি হৈছে আৰু উল্লেখ্য যে মঙলদৈ চহৰত সঘনাই চুৰি ডকাইতিৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাই আহিছে যদিও এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাক লৈও তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে মঙলদৈৰ পৰা লক্ষীনন্দন কলিতা আৰু চিপাঝাৰৰ পৰা ৰঞ্জন শইকীয়াৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NKTV+